গুড ইভিনিং। আমাৰ ভৰিৰ তলুৱা মানে আমাৰ চোলছ আৰু ভৰিৰ আঙুলিবোৰত সাধাৰণতে তিনিটা বেমাৰ খুব কমনলি দেখিব পোৱা যায়। সেই বেমাৰকেইটা হৈছে কৰ্ণ, কেলাছ বা কেল'চিটি আৰু প্লান্টাৰ ৱাৰ্ডছ। আজি মই আপোনালোকক এই তিনিওটা বেমাৰৰ ডিফাৰেঞ্চিয়েটিং পইণ্টছখিনি আপোনালোকক তেনেকৈ ক'ম, যাতে আপোনালোকে এই বেমাৰকেইটাৰ বিষয়ে এটলিষ্ট আইডিয়া পায় আৰু আপোনালোকে তেনেকৈ সেইমতে ষ্টেপছ ল'ব পাৰে। কৰ্ণ বা কেলাছটো সাধাৰণতে ইনফেকশ্যন নহয়, কিন্তু প্লান্টাৰ ৱাৰ্ডছটো এটা ইনফেকশ্যন হয়। কৰ্ণটো সাধাৰণতে পেইনফুল থাকে, মানে বিষাই, আৰু তাৰ তুলনাত ৱাৰ্টৰ বা প্লান্টাৰ ৱাৰ্ডছৰ বিষটো কম থাকে, আৰু কেলাছ বা কেল'চিটিৰ তেনেকুৱা একেবাৰে বিষ নাথাকে। কৰ্ণবিলাক সাধাৰণতে আমাৰ ভৰিৰ আঙুলিবিলাকত তেনেকৈ হয়। আঙুলিৰ ওপৰৰ ছাইডতো হ'ব পাৰে বা আঙুলিৰ ছাইডতো হ'ব পাৰে, আৰু আঙুলিৰ আণ্ডাৰ ছাৰ্ফেচ বা তলতো হ'ব পাৰে। আৰু কেলাছ বা কেল'চিটিবিলাক সাধাৰণতে আমাৰ ভৰিৰ যিবিলাক এৰিয়াত মানে প্ৰেছাৰ বা ঘৰ্ষণ বেছি হৈ থাকে সেনেকুৱা এৰিয়াবিলাকত হয়, যেনেকৈ হিল এৰিয়া মানে গুৰুহা, আৰু আমাৰ যিটো ভৰিৰ পতাৰ যিটো সন্মুখৰ ভাগ, যিটো মানে এণ্টেৰিয়ৰ ৰিজন মানে বলছ অফ দ্য ফিট, সেইবিলাক এৰিয়াত কেলাছ বা কেল'চিটিটো কমনলি দেখা যায়। আৰু ইভেন ছাইডৰ এৰিয়াটো হ'ব পাৰে, মানে ভৰিৰ যিখিনি ছাইডৰ এৰিয়া থাকে তাতো তেনেকৈ ডেভেলপ হ'ব পাৰে। আৰু কেলাছ বা কেল'চিটিটো আমাৰ হাততো হয়, ইভেন হাতৰ এই ছাইডৰ এৰিয়াবিলাকত তেনেকৈ ডেভেলপ হয়। আৰু যিটো ৱাৰ্ড থাকে মানে প্লান্টাৰ ৱাৰ্ডছটো সাধাৰণতে হিল এৰিয়া মানে গুৰুহা আৰু বলছ অফ দ্য ফিট এনেকুৱা এৰিয়াবিলাকত তেনেকৈ কমনলি দেখা যায়। ইয়াৰ লগতে কেতিয়াবা মানে ভৰিৰ আঙুলিবিলাকৰ আণ্ডাৰ ছাৰ্ফেচতো তেনেকৈ ৱাৰ্ডটো দেখিব পোৱা যায়। এতিয়া কৰ্ণটো সাধাৰণতে আমি জোতা পিন্ধো বা ফুটৱেৰ্ছ পিন্ধো, তো সেইবিলাকত যদি কিবা প্ৰব্লেম থাকে, মানে সেইবিলাকৰ ছাইজটো আমাৰ ভৰিৰ লগত তেনেকৈ মিলা নাই, বা আমি হিল চেণ্ডেল পিন্ধিছোঁ, তাৰ লগতে আমাৰ বহুত সময়লৈকে আমি লং মানে থিয় হৈ থাকোঁ, বা আমি দৌৰি থাকোঁ বা খোজকাঢ়ি থাকোঁ, বা আমাৰ ভৰিত কিছুমান আৰ্থ্ৰাইটিক প্ৰব্লেম কিছুমান আছে বা অৰ্থপেডিক প্ৰব্লেম কিছুমান আছে, যেনেকৈ আৰ্থ্ৰাইটিছ বা বানিয়ন, বোন স্পাৰ্ছ বা হেমাৰটোছ, এনেকুৱা টাইপৰ কিছুমান মেডিকেল ইছ্যু আছে, তেতিয়া হোৱাৰ সম্ভাৱনা বেছি হয়। যদি আমি খালী ভৰিৰে থাকোঁ, জোতাৰ লগত মোজা নিপিন্ধোঁ, আৰু আমাৰ ডায়েবেটিছ আছে, আমাৰ বয়স হৈছে, ঠিক আছে, লগতে আমাৰ এম্পুটেশ্যন কৰা আছে আগতে, মানে কিবা অংগচ্ছেদ কৰা আছে, বা আমাৰ কিছুমান গেইট এবনৰ্মেলিটিছ আছে, মানে খোজ কঢ়াত আমি নৰ্মেল যিটো খোজ কঢ়া থাকে সেইমতে আমি কাঢ়িব নোৱাৰোঁ, আমাৰ কিছুমান গেইট এবনৰ্মেলিটিছ আছে কিছুমান হয়তো মেডিকেল ইছ্যুৰ কাৰণে। তো সেনেকুৱা ছিটুৱেশ্যনবিলাকত সাধাৰণতে কৰ্ণ আৰু কেলাছ বা কেল'চিটিটো ডেভেলপ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। আৰু ইভেন কিছুমান মানুহৰ অভ্যাস থাকে যে তেওঁলোকে গুৰুহাৰ ওপৰত আৰু ভৰিৰ পতাৰ যিটো সন্মুখৰ ভাগ তাৰ ওপৰত প্ৰেছাৰ দি কেনে তেওঁলোকে খোজকাঢ়ি থাকে, তেওঁলোকৰো তেনেকৈ কৰ্ণ আৰু কেল'চিটি ডেভেলপ হোৱাৰ সম্ভাৱনাটো বৃদ্ধি পায়। এতিয়া কৰ্ণ বা কেল'চিটি হ'লে সাধাৰণতে কৰ্ণবিলাক ছিংগল বা আইচলেট হৈ থাকে, মই যিখিনি জাগা ক'লোঁ সেই জাগাবোৰত, আৰু কৰ্ণবিলাক সাধাৰণতে পেইনফুল থাকে, খুব বিষাই। কৰ্ণবিলাকত সাধাৰণতে আপুনি যদি ভালকৈ অলপ ক্ল'জ ইনস্পেকশ্যন বা অবজাৰ্ভেশ্যন কৰি চাই আপুনি দেখা পাব যে তাত ভৰি পতাৰ বা আমাৰ হাতৰ যিবিলাক মানে লাইন থাকে, যিবিলাক গ্ৰুপছ থাকে, সেইবিলাক তেনেকৈ ডিষ্টাৰ্ব নহয়, সেইবিলাক মানে মেইনটেইনড হৈ থাকে। আৰু কৰ্ণটোৰ এটা চেণ্ট্ৰেল কোৰ এটা থাকে, এটা কেন্দ্ৰ থাকে, যিটো মানে অলপ কোন শ্বেপৰ হয়, মানে শংকু আকৃতিৰ থাকে। এইখিনি হৈছে কৰ্ণৰ বৈশিষ্ট্য। কেলাছ বা কেল'চিটি হ'লে সাধাৰণতে মানে হাৰ্ড স্কিন, মানে হাৰ্ড হৈ গৈছে স্কিনটো। আপোনালোকে নিশ্চয় হাতে ভৰিয়ে তেনেকৈ দেখিছে কিছুমান পাৰ্টিকুলাৰ এৰিয়াত মানে স্কিনটো মানে হাৰ্ড হৈ গৈছে, মানে থিকেনিং হৈ গৈছে, সেইটোৱে মানে কেলাছ বা কেল'চিটি বুলি কয়। সেইটো সাধাৰণতে বডিৰে এটা ডিফেন্স, এটা মেকানিজম, বডিৰ এটা ৰেজিষ্টেঞ্চ
মানে সেই এৰিয়াটোত হয়তো ৰিপিটেড বা কণ্টিনিউৱাছ ফ্ৰিকশ্যন হৈ আছে বা প্ৰেছাৰ হৈ আছে, এবনৰ্মেল প্ৰেছাৰ, যিটোৰ কাৰণে সেই এৰিয়াৰ স্কিনখিনি হয়তো ডেমেজ হৈ আছে আৰু সেই ডেমেজটো তেনেকৈ ৰক্ষা কৰিবৰ কাৰণে বডি মানে সেই এৰিয়াৰ স্কিনখিনি তেনেকৈ বেছিকৈ মানে অলপ হাৰ্ড কৰি দিছে বা অলপ ঠিক কৰি দিছে। সেইটোৱে হৈছে কেলাছ বা কেল'চিটি। কেলাছ বা কেল'চিটিৰ সাধাৰণতে বৈশিষ্ট্য বা কেৰেক্টাৰিষ্টিক মানে ফিচাৰ বুলি ক'লে সাধাৰণতে কিছুমান ডাঠ পেটচেছ কিছুমান থাকে, কেতিয়াবা সেইটো অলপমান হোৱাইট কালাৰৰ হয়, অলপমান ৱেক্সি টাইপৰ, আৰু কেতিয়াবা সেইটো অকণমান ইলুইছ টাইপৰ তেনেকুৱা হ'ব পাৰে। প্লেণ্টাৰ ৱাৰ্ডছবিলাক সাধাৰণতে এনেকৈ ডেভেলপ হয় যিটোত মানে কেইবাটাও ৱাৰ্ডছ তেনেকৈ এটা জেগাতে থোপ হৈ থাকিব পাৰে বা গ্ৰুপ হৈ থাকিব পাৰে, আৰু আপোনালোকে তেনেকৈ ক্ল'জ ইনস্পেকশ্যন কৰিলে দেখিব যিবিলাক মানে গ্ৰুপছ আছিলে ভৰি পতাৰ বা আমাৰ হাতত, যিবোৰ ডাৰ্মেটোগ্লাইফিক্স বুলি কয়, সেইবোৰ সাধাৰণতে ডিষ্টাৰ্ব হৈ যায় আৰু সেইবোৰ সাধাৰণতে আপোনালোকে দেখা নাপাব, মানে ৱাৰ্ডটোৱে সেই বস্তুটো ডেমেজ কৰি দিছে। আৰু ৱাৰ্ডৰ এটা মানে খুব কেৰেক্টাৰিষ্টিক এটা মানে চাইন থাকে, সেইটো হৈছে আপুনি যদি ওপৰৰ স্কিনখিনি অকণমান স্ক্ৰেপিং কৰি দিয়ে, অলপ স্ক্ৰেপ কৰি দিয়ে বা অলপমান গুচাই দিয়ে, তেতিয়া তাৰ তলত কিছুমান ব্লিডিং পইণ্টছ, কিছুমান ব্লেক ডটছ দেখিব, যিবোৰ সাধাৰণতে থ্ৰম্বোজড কেপিলাৰিজ। ব্লিডিং পইণ্টছ কিছুমান থাকে, সেইবোৰ মানে থ্ৰম্বোজড, মানে গোট মাৰি গৈছে, তেজৰ হেৰিটো মানে চেকুৰাটো বা হেৰিটো মানে গোট মাৰি যোৱাৰ কাৰণে কিছুমান ব্লেক ডটছ টাইপৰ তেনেকুৱা আপোনালোকে দেখিব। চ' এইখিনিয়ে হৈছে সাধাৰণতে কৰ্ণ, কেলাছ বা কেল'চিটি আৰু প্লান্টাৰ ৱাৰ্ডছৰ মাজত একদম মিনিমেল ভাষাত ক'ব গ'লে ডিফাৰেঞ্চ বা ডিফাৰেঞ্চিয়েশ্যনছ। কৰ্ণটো সাধাৰণতে এবনৰ্মেল ফুটৱেৰ বা গেইট এবনৰ্মেলিটিজ বা ডায়েবেটিছ থকা মানুহ, এল্ডাৰলি পপুলেশ্যন, বা লগতে খুব লং ষ্টেণ্ডিং, লং ৰানিং, লং ৱাকিং বেৰ ফুট, ৱাকিং wearing shoes without socks, some orthopedic issue like arthritis, bunions, hammer toes, heel spars বা bone spars, walking in an abnormal posture, like মানে বহুত সময়লৈকে হিল আৰু ভৰিৰ মানে পতাৰ সন্মুখৰ ভাগৰ ওপৰত প্ৰেছাৰ দি কেনে খোজ কৰা, এইবোৰ কাৰণৰ কাৰণে নৰ্মেলি কৰ্ণ আৰু কেলাছ তেনেকৈ ডেভেলপ হয়। কৰ্ণ আৰু কেলাছ কোনো ইনফেকশ্যন নহয়, কিন্তু ইন কণ্ট্ৰাষ্ট প্লান্টাৰ ৱাৰ্ডছটো এটা ইনফেকশ্যন হয়, যিটো ভাইৰেল ইনফেকশ্যন, ভাইৰাছৰ পৰা হয়। ৱাৰ্ডবিলাক সাধাৰণতে হিউমেন পেপিলোমা ভাইৰাছৰ পৰা হয়, আৰু এই ভাইৰাছৰ কেইটামান ষ্ট্ৰেইন থাকে যিবিলাকে প্লান্টাৰ ৱাৰ্ডছ কৰে। সেই ষ্ট্ৰেইনকেইটা হৈছে 1, 2, 4, 60 আৰু 63। এইকেইটা কমনলি মানে ষ্ট্ৰেইন যিকেইটা মানে প্লান্টাৰ ৱাৰ্ডছ কৰে। আপোনালোকে কেতিয়াও কাটিব নালাগে বস্তুটো, ব্লেড ছেট এইবিলাক ব্যৱহাৰ কৰিব নালাগে, কাৰণ ছেকেণ্ডাৰী বেক্টেৰিয়েল ইনফেকশ্যন হোৱা চান্স থাকে, আৰু যদি ডায়েবেটিছ থাকে বা ডায়েবেটিক পেচেণ্টৰ এনেকুৱা বেমাৰ হয়, কাটাৰ পিছত তেওঁলোকৰ ঘাঁ শুকাওঁতে বহুত পলম হ'ব আৰু ভেৰাইটিজ মানে ভেৰিড কমপ্লিকেশ্যন আহিব পাৰে। চ' I am advising you not to fiddle at all with any of this condition, whether it be corn, callus or plantar warts. কিবা কেয়াৰ তেনেকুৱা আছে নেকি, কিবা যত্ন ল'ব পৰা? ফাৰ্ষ্ট এণ্ড ফৰমষ্ট, যদি আপোনালোকৰ ফুটৱেৰৰ তেনেকুৱা কিবা প্ৰব্লেম আছে, আপোনালোকে সেইটো চেঞ্জ কৰিব, প্ৰপাৰ মানে ৱেল ফিটেড ফুটৱেৰ্ছ তেনেকৈ ইউজ কৰিব, আৰু যদি খুব মানে হাৰ্ড চ'লছ হয় সেইটো আপোনালোকে এবাণ্ডন কৰিব, সেইটো ইউজ নকৰিব, আৰু লেডাৰী চ'লছবিলাক সাধাৰণতে নিপিন্ধিব, পাৰিলে ইনচ'ল ব্যৱহাৰ কৰিব জোতাৰ তলত, সাধাৰণতে জোতাৰ মানে ভৰিৰ তলত তেনেকৈ ভৰিৰ তলত তেনেকৈ পিন্ধিব পৰাকৈ কিছুমান মানে ছাপৰ্ট দিয়াকৈ ইনচ'লছ কিনিব পায়, ইনচ'লছৰ ব্যৱহাৰ কৰিব পাৰে। খালী ভৰিৰে তেনেকৈ নাথাকিব, বা জোতাৰ লগত তেনেকৈ চক্স মেণ্ডেটৰিলি তেনেকৈ পিন্ধিব, আৰু ব্লেডেৰে তেনেকৈ কাটি নাথাকিব, নখবিলাক ভৰিৰ কাটি থাকিব, আৰু লগতে আপোনালোকে কুহুমীয়া গৰম পানী তেনেকৈ সেই এৰিয়াখিনি আৰু য'ত কৰ্ণ বা কেলাছ আছে সেইখিনি এৰিয়া আপোনালোকে ডেইলি গধূলি টাইমত বা ৰাতিৰ টাইমত 10 মিনিটৰ বাবে তেনেকৈ ভৰিখন ধুব ভালকৈ, যাতে স্কিনখিনি অলপমান ছফ্ট হয়। ছফ্ট হোৱাৰ পিছত আপোনালোকে ধৰক পিউমিক ষ্টোন থাকে, পিউমিক ষ্টোনটো তেনেকৈ পানীত অলপ ভিজাই কেনে সেই এৰিয়াখিনিত যিখিনি মানে ডেড স্কিন চেলছ একুমুলেট হৈ গৈছে সেইখিনি আপোনালোকে এক্সফলিয়েট কৰিব পাৰে। ওৱান ডাইৰেকশ্যন, মানে এটা দিশতহে সেই বস্তুটো মানে ব্যৱহাৰ কৰিব পিউমিক ষ্টোনটো,
আৰু সেইটো তেনেকৈ 5-10 মিনিটমান তেনেকৈ ব্যৱহাৰ কৰাৰ পিছত ভালকৈ পানীৰে বস্তুটো ধুই কেনে এটা মইশ্চাৰাইজাৰ ইউজ কৰিব। মইশ্চাৰাইজাৰৰ ভিতৰত সাধাৰণতে ইউৰিয়া বা এমনিয়াম লেক্টেট এনেকুৱা কম্পজিশ্যন থাকিলে ভাল, আৰু তেনেকুৱা টাইপৰ এইখিনি যত্ন ল'লে যথেষ্ট। যদি বেছি তেনেকৈ কমপ্লিকেশ্যন হৈ থাকে, বেছি পেইন চেইন ফিল কৰি থাকে, বা এটাৰ পিছত এটা এনেকৈ নতুনকৈ কৰ্ণ ডেভেলপ হৈয়ে আছে, বা কেলচিটি বা কেলাছখিনিৰ মানে হেৰিটো বাঢ়ি গৈছে, চাইজটো, বা ৱাৰ্ডবিলাকৰ নতুন তেনেকৈ ডেভেলপ হৈছে, বা যথেষ্ট চিমটম দি আছে, আপোনাৰ পেইন হৈ আছে, তেতিয়াহ'লে আপোনালোকে ডক্তৰ এজনৰ ওচৰত আহি কেনে তেনেকৈ কনচাল্টেশ্যন কৰিব। হোমিওপেথিক মেডিচিনছ বুলি ক'লে সাধাৰণতে কৰ্ণ আৰু কেলচিটিৰ কাৰণে আমি এণ্টিমনিয়াম ক্ৰুডাম 30 পাৱাৰত এটা মেডিচিন ইউজ কৰোঁ। সেইটো 5 ড্ৰপছ কৰি কেনে ডেইলি 2বাৰকৈ আপোনালোকে সেৱন কৰিব পাৰে। 1 মাহমান তেনেকৈ ইউজ কৰিব, চাব কিবা তেনেকুৱা চেঞ্জেছ আহিছে নেকি, আৰু যদি তেনেকৈ চেঞ্জেছ আহিছে খুব ভাল কথা, কণ্টিনিউ কৰিব পাৰে, আৰু 1 মাহ 2 মাহ তেনেকৈ 3 মাহলৈকে। আৰু যদি তেনেকুৱা একো মানে এপাৰেণ্ট চেঞ্জেছ তেনেকৈ অহা নাই, then you should definitely consult a good homeopathic doctor as soon as possible. আৰু অপাৰেশ্যন বা চাৰ্জাৰী তেনেকুৱা হেল্প ইন most কেছত নালাগে। হোমিও দৰৱবিলাক যথেষ্ট ইফেক্টিভ, পাৱাৰফুল, আৰু মানে এক্ট কৰে মেক্সিমাম কেছত। চ' আপোনালোকে হোমিওপেথিৰ ওচৰত আহক, চাৰ্জাৰী কথা আপোনালোকে পাহৰি যাব। তাৰ লগতে যদি প্লান্টাৰ ৱাৰ্ডছ হৈছে, প্লান্টাৰ ৱাৰ্ডছটো এটলিষ্ট ডায়েগন'চিছটো কৰাটো ইম্পৰ্টেণ্ট, তেতিয়াহে আপোনালোকৰ মেডিচিনছবিলাক আহিব। তো সেইটো কাৰণে আপোনালোকে চেল্ফ মেডিকেট নকৰিব। ইটছ বেটাৰ কি ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ইউ কনচাল্ট এ গুড হোমিওপেথিক ডক্টৰ, এণ্ড দেন আফটাৰ হিজ গাইডেন্স অনলি ইউ ষ্টাৰ্ট দ্য মেডিচিনছ। সেইটো মানে খুব ইম্পৰ্টেণ্ট হয়, কাৰণ এণ্টিম ক্ৰুডটো আপোনাৰ কৰ্ণ আৰু কেলচিটিতহে কাম দিয়ে, সেইটো ৱাৰ্ড হ'লে তেনেকৈ কাম নিদিয়ে। চ' আপোনাৰ ৱাৰ্ডটো হ'ব পাৰে, তো ৱাৰ্ডৰ কাৰণে অবভিয়াছলি বেলেগ মেডিচিনছ থাকে, সেইটো আপোনাৰ ডক্টৰজনেহে ক'ব পাৰিব। তো কৰ্ণ, কেলচিটি আৰু প্লান্টাৰ ৱাৰ্ডছ এইকেইটাৰ বিষয়ে আপোনালোকে অকণমান গম পালে। কিবা ডাউটছ, কনফিউজন থাকিলে লাজ নকৰিব, তেনেকৈ তলত কমেণ্ট ছেকশ্যনত দিব। I will try to clarify more extensively. Thank you so much.